সমগ্ৰ ৰাজ্যতে ৰেমলৰ আতংক আৰু যোৱা দুদিন ধৰি প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যতে এক আতংকই বিৰাজ কৰিছে। কাৰণ দেখা গৈছে যে যোৱা দুদিন ধৰি প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন বিচ্ছিন্ন ঘটনা সংঘটিত হৈছে। আমি দিব ওলাইছোঁ এক হৃদয় বিদাৰক অতি মৰ্মান্তিক ঘটনা বিলাসীপাৰাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰথমমান শ্ৰেণীৰ ছাত্ৰ শিৱম বৰ্মন আজি এই প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত এখন অটোৰিক্সাৰে বিদ্যালয়লৈ আহি থকা অৱস্থাত অটোৰিক্সাখন বাগৰি পৰি কৰুণ মৃত্যু ঘটে। মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন। মই প্ৰথমে মোৰ ভিডিঅ' জাৰ্নেলিষ্টক মই দেখুৱাবলৈ যত্ন কৰিম যে এয়া হৈছে শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন বিলাসীপাৰা, আৰু মই তাত বৰ্তমান উপস্থিত আছোঁ যে আজি ৰাতিপুৱা ঠিক 6টা চাৰে 6টামান বজাত বিলাসীপাৰাৰ জমদুৱাৰ নামৰ ঠাইৰ পৰা এইখন বিদ্যালয়ৰ প্ৰথমমান শ্ৰেণীৰ ছাত্ৰ শিৱম বৰ্মন বিদ্যালয়লৈ আহি আছিল তেওঁৰ মাতৃৰ সৈতে, আৰু আহি থকা অৱস্থাতে বিলাসীপাৰা চহৰৰ হাকামা নামৰ ঠাইত তেওঁ যিখন অটোৰিক্সাৰে আহি আছিল সেই অটোৰিক্সাখন বাগৰি পৰে প্ৰচণ্ড ধুমুহাৰ ফলত, আৰু বাগৰি পৰি লগে লগে এই ছাত্ৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ অনা হয় যদিও তেওঁক মৃত বুলি ঘোষণা কৰে, আৰু লগতে তেওঁৰ এই ছাত্ৰগৰাকীৰ যি মাতৃ, এই মাতৃগৰাকীয়েও অতি সংকটজনক অৱস্থাত তেওঁক বঙাইগাঁও এখন অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি আমি খবৰ লাভ কৰিছোঁ। কিন্তু এটা আশ্চৰ্যজনক ঘটনা যে মুখ্য সচিবৰ উপস্থিতিত এক বৈঠক সংগঠিত হৈছিল মঙলবাৰে, আৰু যিখন বৈঠকত এটা সিদ্ধান্ত লোৱা হৈছিল প্ৰতিখন জিলা আয়ুক্তলৈ যে যিকোনো প্ৰতিকূল বতৰৰ বাবে পৰিস্থিতি অনুযায়ী বিদ্যালয় বন্ধ ৰাখিব লাগিব। কিন্তু জিলা প্ৰশাসনে বা জিলা আয়ুক্তগৰাকীয়ে বা শিক্ষা বিভাগে কিয় ইমান প্ৰতিকূল বতৰক থকাৰ পিছতো কি কাৰণত বিদ্যালয় বন্ধ কৰা নহ'ল, আৰু যাৰ কাৰণে সৰ্বত্ৰ এক প্ৰশ্নৰ সৃষ্টি হৈছে। আজি যদি বিদ্যালয় বন্ধ থাকিল হয় তেনেহ'লে হয়তো এই ছাত্ৰজনৰ কৰুণ মৃত্যু সাৱটি নল'ল হয়। মই কিছু কথা জানিবলৈ মই উপস্থিত হৈছোঁ এইখন বিদ্যালয়ত, আৰু বিদ্যালয়ত মই পৰিৱেশ দেখুৱাইছোঁ। এয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক ইতিমধ্যে আমাৰ মাজত আছে, কিছু কথা জানিবলৈ মই চেষ্টা কৰিম। বাইদেউ, পোনপ্ৰথমে আপোনাক ND24 ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পোনপ্ৰথমে আপোনাৰ নাম আৰু আপোনাৰ ডেজিগনেশ্যনটো ক'ব। নমস্কাৰ, মোৰ নাম সঞ্জিতা কলিতা। এইখন নিকেতনৰে মই উপপ্ৰধান সচিবৰ দায়িত্ব পালন কৰি আছোঁ। বাইদেউ, দেখা গৈছে যে মঙলবাৰে মুখ্য সচিবৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হৈছিল, আৰু যি বৈঠকত এক নিৰ্দেশ জাৰি কৰা হৈছিল প্ৰতিজন জিলা উপায়ুক্ত শিক্ষা বিষয়াসকললৈ যে প্ৰতিকূল বতৰত পৰিস্থিতি অনুযায়ী যিকোনো সময়ত বিদ্যালয়সমূহ বন্ধ ৰাখিব লাগিব। তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনালোকৰ জিলা আয়ুক্তৰ পৰা বা কোনো ধৰণৰ শিক্ষা বিষয়ৰ পৰা স্কুল বন্ধ ৰখাৰ কিবা নিৰ্দেশ আহিছিল নেকি? তেনেকুৱা কোনো নিৰ্দেশ অহা নাই। অকল এখন আহিছে কি আমাক মানে ৰাতিপুৱাৰ মানে মৰ্ণিং শ্বিফ্টত ক্লাছ আৰম্ভ কৰিব লাগে, সেইখনে আমি অৰ্ডাৰ কপি পাইছোঁ। কিন্তু দেখা গৈছে বিলাসীপাৰাৰ কিছুমান ব্যক্তিগত বিদ্যালয় প্ৰতিকূল বতৰৰ বাবে বিদ্যালয় বন্ধ ৰাখিছে। আজি আপোনালোকৰ যদি বিদ্যালয় বন্ধ থাকিল হয়, হয়তো এই যিজন ছাত্ৰক আজি মৃত্যু সাৱটি ল'ব লগা হ'লে তেনেহ'লে হয়তো এই ঘটনা সংঘটিত নহ'ল হয় যদি বিদ্যালয় বন্ধ হ'ল হয়। কিন্তু কি কাৰণত আপোনালোকে কিয় এই সিদ্ধান্ত আপোনালোকে নিজাববীয়াকৈ ল'ব নোৱাৰিলে? ক্ষমা কৰিব, কথাটো হ'ল কি বাকীবোৰ নিকেতন নিজাববীয়াকেই সিহঁতে পৰিচালনা কৰে, কিন্তু আমাৰ নিকেতনখন তেনেকুৱা নহয়। আমাৰখন বেচৰকাৰী হয় যদিও আমাৰ শিশু শিক্ষা সমিতিৰ অধীনত, আৰু লগতে আমাৰ এখন বডি আছে SMC যিখন বডি আছে, আমি এই আলোচনাৰ মাধ্যমতহে আমাৰ নিকেতনবিলাকৰ আমাৰ সময় সাপেক্ষে আমি চৰকাৰী নিৰ্দেশ আমি 100% মানো, আৰু যিহেতু আমাৰ কোনো ধৰণৰ তেনেকুৱা বন্ধ ঘোষণা কৰা নাই বা আমি সেইকাৰণে আমি SMC বডিৰ লগত আলোচনা কৰি আজি তেনেকুৱা আমাৰ হৈছে, আজি যেনেকুৱা পৰিৱেশ পাইছোঁ সেই পৰিৱেশৰ অনুযায়ী আমি বডিৰ লগত আলোচনা কৰি আমাৰ 10টা 15ত পাঠদান বন্ধ কৰা হৈছে। আজি যি ঘটনা সংঘটিত হ'ল তেওঁ প্ৰথমমান শ্ৰেণীৰ ছাত্ৰ আছিল? হয়। কি নাম আছিলে তেওঁ? শুভঙ্কৰ বৰ্মন। ইয়াৰ আৰু যি ঘটনা সংঘটিত হ'ল, যিখন টেম্পুত ঘটনাটো সংঘটিত হ'লে আৰু কেইজন ছাত্ৰ ছাত্ৰী আপোনালোকৰ বিদ্যালয়ৰ পৰা আছিল? আৰু 8 গৰাকী আছিলে, 2 গৰাকী অভিভাৱিকা আছিলে। বাকী ছাত্ৰ ছাত্ৰীসকলৰ কি অৱস্থা? বাকীবিলাকে তেনেকুৱা আঘাতপ্ৰাপ্ত হোৱা নাই। যিখিনি হৈছিলে সিহঁতক প্ৰাথমিক আমি যিখিনি ফাৰ্ষ্ট এইডৰ যিখিনি ব্যৱস্থা সেইখিনি কৰি দিয়া হৈছে, আৰু ঘৰ গৈ পালেনে নাই আমি সেইখিনিও খবৰ ৰাখিছোঁ যে ইহঁতে সুস্থভাৱে আছে এতিয়ালৈকে। আজি যিজন ছাত্ৰ মৃত্যু সাৱটি ল'লে
তেওঁৰ আপোনালোকৰ বিদ্যালয়ৰ ফালৰ পৰা তেওঁৰ ওচৰলৈ যোৱা হৈছিলে না বা খা খবৰ লোৱা হৈছিলে? লগে লগে হৈছে। যেতিয়াই আমাৰ এগৰাকী আচাৰ্যই তাতেই আছিলে, খবৰ পালে, এই খবৰ পোৱাৰ লগে লগে আমাৰ প্ৰধান আচাৰ্যৰ লগতে 5গৰাকী আচাৰ্য দুৰ্ঘটনাস্থলীত যায় আৰু তাৰ পৰাই সেই ছাত্ৰজনৰ লগতে বাকীবিলাককো যিসকল তাতে আছিলে, বেলেগ স্কুলৰো আছিলে দুগৰাকীমান আমি গম পাইছোঁ, গোটেইখিনিকে আমাৰ বিলাসীপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ আহে আৰু প্ৰাথমিক ট্ৰিটমেণ্ট কৰায়। আৰু এতিয়ালৈকে কোকৰাঝাৰলৈকে আমাৰ এজন আচাৰ্য সেই ছাত্ৰগৰাকীৰ লগত এতিয়াও আছে। আৰু মাতৃগৰাকীৰ লগতো আমাৰ দুগৰাকী আচাৰ্য আছিলে। যেতিয়া বঙাইগাঁৱলৈ ৰেফাৰ কৰিলে, সেইখিনি সময়লৈকে আমাৰ স্কুলৰ নিকেতনৰ আচাৰ্য জড়িত হৈ আছিলে। ধন্যবাদ জনাইছোঁ। আচলতে এটা কথা ক'ব লাগিব যে যি মুখ্য সচিবৰ যি নিৰ্দেশনা আছিলে, যি বৈঠক বহিছিলে আৰু যি বৈঠকত আয়ুক্তসকললৈ এক নিৰ্দেশ জাৰি কৰা হৈছিল যে যিকোনো মুহূৰ্তত পৰিস্থিতি সাপেক্ষে স্কুল বন্ধ ৰাখিব লাগিব, কিন্তু তেনেধৰণৰ কোনো ধৰণৰ নিৰ্দেশনা এইখন বিদ্যালয়ত অহা নাই বুলি ইতিমধ্যে আমাক শিক্ষয়িত্ৰীগৰাকী জনাইছে। যে আমি এই চেগত এটা কথা ক'ব লাগিব, যদি আজি স্কুলখন বন্ধ থাকিলেহেঁতেন, এই প্ৰতিকূল বতৰত নেওচি কোনো ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱা নকৰিলে হয় বা এই করুণ মৃত্যুক ছাত্ৰজনে সাৱধি ল'ব লগা নহ'ল হয়। অতি দুৰ্ভাগ্যজনক, অতি মৰ্মান্তিক ঘটনা। এতিয়া প্ৰশ্ন হৈছে যে মুখ্য সচিবগৰাকীয়ে আৰু শিক্ষা বিভাগে কিয় ইমান আজি কেইবাদিন ধৰি যি ৰেমেলৰ যি আতংক, সেই পৰিস্থিতিত কিয় নিৰ্দেশ জাৰি কৰা নহ'ল, সেই লৈ বিভিন্ন অভিভাৱক বা সচেতন ৰাইজে প্ৰশ্ন উত্থাপন হৈছে। আমি ND24 দৰ্শকক এই চেগতে এই দুঃসংবাদৰ জৰিয়তে আমিও সাৱধান কৰি দিছোঁ যাতে প্ৰতিজন অভিভাৱকে তেওঁলোকৰ ল'ৰা ছোৱালীক বিদ্যালয়লৈ প্ৰতিকূল বতৰক ফালে চাই যাতে স্কুললৈ নপঠিয়ায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।